আমাৰ অসমৰ চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে এক নতুন বিত্তীয় সুবিধা। এতিয়া আপুনি মাহৰ শেষলৈ ৰ'ব নালাগে। প্ৰয়োজন হ'লে ল'ব পাৰিব দৰমহাৰ অগ্ৰিম ধন কোনো সুত অৰ্থাৎ ইণ্টাৰেষ্ট নোহোৱাকৈ। লগতে 12 মাহৰ দৰমহাৰ সমান লোন লোৱাৰ সুবিধাও উপলব্ধ। কৰ্মচাৰীসকলৰ বাবে এই দুটা প্ৰধান বিত্তীয় সুবিধাৰ বিষয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। এটা হ'ল যে আৰ্ন চেলাৰী এডভান্স 1 মান্থ নেট চেলাৰী আৰু এটা হৈছে চেলাৰী লিংক ক্ৰেডিট 2 to 12 months অফ নেট চেলাৰী। গতিকে এই দুটাৰ বিষয়ে আজি আপোনালোকক মই ভিডিঅ'টিত জনাম যে যি আৰ্ন চেলাৰী এডভান্স ল'ব পাৰে অৰ্থাৎ আৰ্জিত দৰমহাৰ অগ্ৰিম ধন ল'ব পাৰে। এই ক্ষেত্ৰত আমাৰ প্ৰথম প্ৰশ্নটো আহে যে কৰ্মচাৰীজনে কিমান টকা অগ্ৰিম ধন হিচাপে পাব। কৰ্মচাৰীজনে চলিত মাহত ইতিমধ্যে উপাৰ্জন কৰা দৰমহাৰ এটা অংশ আগতীয়াকৈ ল'ব পাৰিব। পিছত প্ৰশ্নটো আহে যে কেতিয়া পৰিশোধ কৰিব লাগিব সেই ধনখিনি। পৰৱৰ্তী মাহৰ দৰমহাৰ পৰাই এই ধন কৰ্তন কৰা হ'ব। আৰু এটা কথা আহে যে এই ধন এডভান্স ল'ব হ'লে কিবা খৰচা দিব লাগিব নেকি। এই অগ্ৰিম ধনৰ বাবদ কোনো সুত অৰ্থাৎ ইণ্টাৰেষ্ট ল'ব নোৱাৰিব বেংকে। কেৱল 1% পৰ্যন্ত লেনদেন মাচুল অৰ্থাৎ ট্ৰেনজেকশ্যন চাৰ্জ GST সহ বেংকে ল'ব পাৰিব। এই সুবিধা গ্ৰহণ কৰাটো সম্পূৰ্ণৰূপে ঐচ্ছিক বিষয়, কৰ্মচাৰীৰ নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এটা সুবিধা দিছে সেইটো হৈছে চেলাৰী লিংক ক্ৰেডিট অৰ্থাৎ দৰমহা ভিত্তিক ঋণ দিব। ইয়াত ঋণৰ পৰিমাণটো হ'ব কৰ্মচাৰীয়ে নিজৰ 2 মাহৰ পৰা 12 মাহৰ দৰমহাৰ সমান ধন ঋণ হিচাপে ল'ব পাৰিব। আৰু পৰিশোধৰ নিয়মটো হ'ব ঋণ পৰিশোধৰ বাবে মাহিলী দৰমহাৰ 50% বেছি ধন কৰ্তন কৰিব নোৱাৰিব। অৰ্থাৎ আপোনাৰ দৰমহাৰ 50%তকৈ কম ধনহে আপোনাৰ পৰা কাটিব পাৰিব। এই ঋণ ল'বলৈ কিবা খৰচা আছে নেকি? এই ঋণৰ বাবে কোনো প্ৰচেছিং ফিজ বা লেনদেন মাচুল নাথাকে। কেৱল নিৰ্ধাৰিত সুত দিব লাগিব আৰু সুতৰ হাৰ সৰ্বাধিক বাৰ্ষিক হিচাপে এনুৱেলি 20% হ'ব পাৰে। অৰ্থাৎ 20%তকৈ অধিক সুত ল'ব নোৱাৰিব। আৰু ইয়াত এটা বিশেষ চৰ্ত থাকিব। চৰ্তটো হৈছে যদি কোনো কৰ্মচাৰীয়ে 6 মাহতকৈ অধিক দৰমহাৰ সমান ঋণ ল'ব বিচাৰে তেন্তে তেওঁৰ আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ লগত ঋণ চলি থাকিব নালাগিব। অৰ্থাৎ বেলেগ লোন লোৱা থাকিব নালাগিব। এটা ঋণ সম্পূৰ্ণ পৰিশোধ হোৱাৰ পিছতহে পৰৱৰ্তী ঋণ বা অগ্ৰিম ধন তেখেতে ল'ব পাৰিব। আৰু এই গোটেই প্ৰক্ৰিয়াটি কৰ্মচাৰীৰ সন্মতি অৰ্থাৎ কনচেণ্ট বাধ্যতামূলক হয় আৰু চৰকাৰৰ নিৰীক্ষণত এই গোটেই প্ৰক্ৰিয়াটি চলিব। গতিকে যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই এডভান্স চেলাৰীৰ কথা বা চেলাৰী লিংক ক্ৰেডিটৰ কথা উল্লেখ কৰিছিল তাৰ যি নীতি নিয়ম এতিয়ালৈকে যিখিনি কথা আহি পৰিছেহি সেইখিনি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনালোঁ। ধন্যবাদ।